চলিত বছৰৰ শেষ পৰ্যায়ত অৰ্থাৎ ডিচেম্বৰ মাহত তামাহাটস্থিত ডক্টৰ APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্টে এইবুলি তামাহাট আৰক্ষী আৰু তামাহাট যি প্ৰেছ ক্লাব সেয়াৰ মাজত এখন প্ৰীতি সৌজন্যমূলক ক্ৰিকেট খেলৰ আয়োজন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ক্ৰিকেট ফিল্ডত আৰু ইয়াতে দেখা গৈছে যে বৰ্তমান সামগ্ৰিকভাৱে আমি দেখুৱাব বিচাৰিছোঁ বৰ্তমান ক্ৰিকেট খেল কিন্তু চলি আছে। ইয়াত তামাহাট আৰক্ষী আৰু তামাহাট প্ৰেছ ক্লাবৰ যি সদস্যসকল আছে এনেদৰে প্ৰীতি খেলৰ আয়োজন কৰিছে আৰু ইয়াৰ উদ্দেশ্য এটা আছে, সেয়া হ'ল যে যেহেতু বছৰৰ শেষত এই খেলৰ জৰিয়তে যাতে যুৱ সমাজে আচলতে বৰ্তমান সময়ত এক অভিযোগ উত্থাপিত হৈ আছে, যুৱ সমাজ ধাবিত হৈছে নিচাজাতীয় দ্ৰব্য ড্ৰাগছ আদিৰ প্ৰতি, যাতে ড্ৰাগছ আদিৰ পৰা ঘূৰি আহি আকৌ যাতে এনেদৰে খেল ধেমালিৰ মাজেৰে নিজকে সুস্থ কৰি ৰাখিব পাৰে তাৰ কাৰণে কিন্তু এনেদৰে আজি এই প্ৰীতি সৌজন্যমূলক যি ক্ৰিকেট খেল এই ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। আমাৰ লগত আছে তামাহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, তেখেতৰ লগত আমি এই বিষয়ে জানিব বিচাৰিম। ছাৰ কি ক'ব? আচলতে আজি এই APJ কালাম ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি শুভাৰম্ভ কৰা হৈছে আৰু আজি এই শুভাৰম্ভৰ দিনা আমি আমাৰ আৰক্ষী প্ৰশাসন আৰু আমাৰ প্ৰেছ ক্লাবৰ দুই পক্ষই মানে এটা প্ৰীতিমূলক খেলা যিখন আজি অনুষ্ঠিত কৰাইছে তাৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ উদ্দেশ্য এটাই, আজিকালি ল'ৰা ছোৱালী সকলোৱে খেলা ধূলাৰ প্ৰতি আকৰ্ষিত কমি গৈছে আৰু খেলা ধূলাৰ মাধ্যমেৰে মানুহৰ শৰীৰ মন সকলো উৎকৰ্ষ সাধন হয়। গতিকে সকলো ল'ৰা ছোৱালীয়ে বেয়া চিন্তাবিলাক আঁতৰি যায় খেলি থকা সময়ত আৰু খেলাৰ মাধ্যমে আমি এইটো বুজাব খুজিছোঁ যে এই যে নিষিদ্ধ বস্তুবিলাক সেৱন কৰে, নিজৰ অন্যায় কৰি দিয়ে শৰীৰৰ প্ৰতি। গতিকে তেওঁলোকে খেলা ধূলা মনোযোগ দিয়ক আৰু সমাজত হৈ থকা বেয়া কামবিলাক আমি সাংবাদিক বন্ধুসকলৰ লগত যুটীয়াভাৱে লগ লাগি প্ৰতিৰোধ কৰাটো আমি সহায় হ'ব। সেইকাৰণে পাব্লিক আৰু পুলিচৰ ৰিলেশ্যনটো আৰু ইয়াৰ মাজত সোমাই গৈ আমি আৰু ভাল হওক আৰু সমাজৰ কাৰণে আমি সকলো একেলগে হাতে হাত ধৰি কাম কৰিব পাৰিম, সেই আশা কৰি আমি আশা কৰিব পাৰোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমি তামাহাটৰ ভাৰপ্ৰাপ্ত বিষয়া তামাহাট আৰক্ষীত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আমি ধন্যবাদ জনাইছোঁ। আমি কথা পাতিব বিচাৰিম তামাহাট প্ৰেছ ক্লাবৰ সভাপতি ললিত চন্দ্ৰ ৰায় আছে আমাৰ লগত, তেখেতৰ অনুভৱ কি? হয়, আজিৰে পৰা হাতীতোৰা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্ট খেল আৰু এই খেলখন পৰিচালনা কৰি আছে হাতীতোৰা ক্ৰিকেট ক্লাবে। আজি এখন খেল দিছে, প্ৰথম শুভোদ্বোধনী খেল। এই খেলত আমাৰ তামাহাট প্ৰেছ ক্লাব আৰু তামাহাট থানা এই দুটা দলে আমি যোগদান কৰিছোঁ আৰু আমি এই খেলৰ মাজেৰে আমি আহ্বান জনাইছোঁ আমাৰ বৰ্তমান সমাজক যে আজিৰ আমাৰ যুৱ সমাজ খেলৰ প্ৰতি আকৃষ্ট নহয়। বেছিভাগ ল'ৰা ছোৱালী দেখা যায় মোবাইল খেলত ব্যস্ত হৈ থাকে আৰু বেছিভাগ ল'ৰা দেখা যায় যে মাদক দ্ৰব্যত আসক্ত হৈছে, শাৰীৰিকভাৱে সক্ষম নহয়। গতিকে আমি আহ্বান জনাইছোঁ এইবিলাক প্ৰজন্মক তেওঁলোকে যাতে মাদক দ্ৰব্য বৰ্জন কৰি খেলৰ প্ৰতি আকৃষ্ট হয় আৰু খেল খেলি যাতে শাৰীৰিকভাৱে সুঠাম হয়, এইখিনি আমি আজি নৱপ্ৰজন্মক আহ্বান জনাইছোঁ। হয়, অনাগত যেহেতু 2024 শেষ পৰ্যায় অৰ্থাৎ ডিচেম্বৰ মাহ চলি আছে, 2025 নৱবৰ্ষ আহি আছে। নৱবৰ্ষ কেনেকুৱা ধৰণে আপোনালোকে কামনা কৰিছে? আমি কামনা কৰিছোঁ যিহেতু 2024 চনটো গুচি গ'ল, 2025 চন নতুন বছৰ আহি আছে। আমি কামনা কৰিছোঁ তামাহাট প্ৰেছৰ পৰা যাতে এই নতুন বছৰত আমাৰ নৱপ্ৰজন্মই মাদক দ্ৰব্য সম্পূৰ্ণৰূপে বৰ্জন কৰি আৰু তাত যিটো মানে মোবাইল গেম খেলে এই খেলটো বৰ্জন কৰি যিটো শাৰীৰিক গেম ফুটবলে হওক ক্ৰিকেটে হওক এইবিলাক খেলাৰ প্ৰতি আকৃষ্ট হওক আৰু আমাৰ সমাজখন সুস্থ হৈ উঠক, এইখিনি আমি কামনা কৰিলোঁ। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে আমাৰ তামাহাট প্ৰেছ ক্লাবৰ সভাপতি ললিত চন্দ্ৰ ৰায়। আমি কথা পাতিব বিচাৰিম তামাহাট নাগৰিক কমিটিৰ সভাপতি আছে শ্ৰীবাস দাস, তেখেতৰ লগত। কি ক'ব আচলতে আজিৰ এই খেলৰ জৰিয়তে আপুনি কি মেছেজ দিব বিচাৰিছে যুৱ সমাজক? আজি ডক্টৰ APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ প্ৰথম দিনা আৰু সেই প্ৰথম দিনাতে এই
আয়োজকসকলে যিটো সিদ্ধান্ত লৈছে এটা অতুলনীয় সিদ্ধান্ত। আমাৰ গণতন্ত্ৰৰ স্তম্ভস্বৰূপ প্ৰশাসন আৰু আমাৰ সংবাদ মাধ্যম এই দুটা দলক তৈরি কৰি আমাৰ সাংবাদিকসকল আৰু প্ৰশাসনে সুন্দৰভাৱে আজি এই খেলখন অনুষ্ঠিত কৰি আছে। এইটো সাধাৰণ কথা নহয়, এই বাৰ্তাটো আমাৰ সমাজত যাব যে আমাৰ প্ৰশাসন আৰু সাংবাদিকসকলে সমাজৰ লগত জড়িত হৈ সমাজত এটা বাৰ্তা দিব বিচাৰে। যিসকল যুৱ প্ৰজন্মই আজিৰ সময়ত নেশামুক্ত হৈ আছে সেইসকলক আমি মূল সুঁতিলৈ আনিব বিচাৰোঁ যে সিহঁতে আমাৰ যি নেশা এই বস্তুটো বাদ দিব লাগে আৰু আমি শাৰীৰিকভাৱে এনেকুৱা সৰু সৰু খেলত আমি অংশগ্ৰহণ কৰি নিজক সুস্থ সবল ৰাখিব লাগে। আৰু আমি ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে আজিৰ যিখন খেল হৈ আছে এই খেলখনে বহুতো আমাৰ অঞ্চলৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিব। আৰু ইয়াৰ লগতে আৰু আমি কামনা কৰোঁ যে বছৰৰ শেষ দিন মানে শেষ পৰ্যায় আহিছে, আমাৰ সমাগত 2025 আহিব। সেই 2025ত যাতে আমি নতুন উদ্যমেৰে এনেকুৱা খেল অনুষ্ঠিত কৰি সংবাদ জগত আৰু প্ৰশাসন আজি যেনেকুৱা বন্ধুত্বপূৰ্ণ খেল প্ৰতিযোগিতা হৈছে আৰু আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি আমাৰ নাগৰিক সমিতিও ইয়াত জড়িত থাকিব। আমি যিমান পাৰোঁ ৰাইজৰ মাজত যুৱ সমাজৰ মাজত এনেধৰণৰ উৎসাহমূলক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিম। হয়, ধন্যবাদ থাকিল। হয়, বৰ ধুনীয়া কথা কৈছে। আচলতে আজিৰ যি খেল এই প্ৰীতি খেল হ'লেও ইয়াৰ এটা গুৰুত্ব কিন্তু বহন কৰিছে। ইয়াৰ ডাঙৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল যে 2024 শেষৰ পিনে অৰ্থাৎ ডিচেম্বৰত এই খেল অনুষ্ঠিত কৰা হৈছে, প্ৰীতি খেল অনুষ্ঠিত কৰা হৈছে। কিন্তু ইয়াৰ উদ্দেশ্যটো হ'ল যে 2025 অৰ্থাৎ আগন্তুক যি নৱবৰ্ষ 2025 সেই 25ৰ পৰা যাতে আমাৰ সমাজৰ পৰা যি মোবাইলৰ প্ৰতি যি আসক্তি ল'ৰা ছোৱালী, আনহাতে যি খেল ধেমালিৰ প্ৰতি যি অনীহা, তাৰোপৰি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি যি আসক্তি বৃদ্ধি হৈছে যুৱ সমাজে, আৰু ইয়াৰ দ্বাৰা উচ্ছৃংখল এটা সমাজ দেখা গৈছে। উচ্ছৃংখল এটা সময় যুৱ সমাজে অতিবাহিত কৰিছে দেখা গৈছে। ইয়াৰ পৰা যাতে মুক্ত হয়, ইয়াৰ পৰা যাতে ওলাই আহিব পাৰে, তাৰ কাৰণে কিন্তু আজিৰ এই এনেদৰে তামাহাট থানা আৰক্ষী আৰু তামাহাট প্ৰেছ ক্লাবৰ এক সৌজন্যমূলক ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। আৰু আমিও বিচাৰিছোঁ আচলতে পৰৱৰ্তী সময়ত অৰ্থাৎ আগন্তুক দিনসমূহত যাতে যি উদ্দেশ্যলৈ এই খেল অনুষ্ঠিত কৰা হৈছে সেই উদ্দেশ্য যাতে সফল হয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।